আমি আছোঁ কলাইগাঁৱৰ খাম্পকলা বিলত। তো আমি সকলোৱে ইয়াতে পিকনিক পাৰ্টি অলপ পিছত খাম। আজি ইয়াতে গেৰুৱা খাম্পকলা বিল বুলি ক'লে আৰু কলাইগাঁৱৰ মানে চবে চিনি পায়। তো আপোনালোকে যদি ইয়াতে পিকনিক স্পটত আহিব বিচাৰিছে আহিব পাৰে। কলাইগাঁৱৰ পৰা 2 কিলোমিটাৰ উত্তৰত আহিলে আপোনালোকে খাম্পকলা বিল বুলি ক'লে চবে চিনি পায়। এটা আমাৰ পিছফালে দেখা পাইছে এটা ধুনীয়া পুখুৰী আছে। তাৰ 1 তাৰিখ আহিব, ৰাইজক কি ক'ব আপুনি? ৰাইজক মানে ক'ম যে আপোনালোকেও পিকনিক মানে নৱবছৰ শুভেচ্ছা জনালোঁ। চবকে এনজয় কৰক, ফূৰ্তি কৰক। সকলোকে নতুন বছৰৰ আয় উন্নতি হওক, এইখিনিয়ে মই কৈ পিকনিকত মই এনজয় কৰি আছোঁ। এয়া আমাৰ লগত আছে। হাঁহৰ মাংস বনাইছে নেকি আজি? হাঁহৰ মাংস টেষ্টি হৈছে। এইটো কেনে হৈছে? ৰাইজে খাই ভাল পাব। অঁ, এতিয়া আমি কেইজন আছোঁ আজি পিকনিক পাৰ্টিত? আপোনালোকৰ খাওক আহি। অঁ, আপোনালোকে আহক। অহা বছৰটোত আপোনালোকৰ সকলোৰে যে দীৰ্ঘজীৱী মানে সুন্দৰ পৰিৱেশ গঢ়ি উঠিব পাৰে, তাৰ উজ্জ্বল আমি কামনা কৰিছোঁ। এতিয়া আমাৰ এজন মুৰব্বী মানুহ আছে বৰুৱা, আমি যিখন জেগাত পিকনিক খাই আছোঁ এইখনক খাম্পকলা বিল বুলি কয়। খাম্পকলা বিল। তো এই সম্পৰ্কে আপুনি অলপ কওকচোন। নহয়, এইটো আমাৰ কলাইগাঁৱৰ উত্তৰে আমাৰ 2 কিলোমিটাৰ নিলগত থকা এখন এইটো ঐতিহাসিক অঞ্চল। ইয়াতে এটা সম্পূৰ্ণ ইমানখিনি বিঘাৰ মাটি এটা বিল আছে। আপোনালোকে আহিলে গম পাব। এই বিলটো ঘৰতে আমি আজি মানে 2025 বৰ্ষক আমি আজি বিদায় দিয়াৰ আঁচনি পৰিকল্পনা কৰি আজি প্ৰীতি ভোজনৰ আয়োজন কৰিছোঁ। মই বৰ্তমান এতিয়া হাঁহৰ মাংস খাই আছোঁ। আহক, আপোনালোকক আহক। খুব দূৰত গৈ গাড়ী ভাড়া খৰচ কৰাতকৈ নিজেই ওচৰতে আপুনি নিজেই জেগাতে ঐতিহাসিক মানে ধুনীয়া পৰিৱেশ এটা জেগা আপোনালোকে পাব। ইয়াতে সুন্দৰভাৱে খাব পাৰিব। বহুত বহুত ধন্যবাদ।